সম্মানীয় ৰাইজ আপোনাৰ সকলোক মই আদৰণি জনাইছোঁ মোৰ ভিডিঅ'ত মোৰ ব্লগত। বৰ্তমানে মই আছোঁ ক'ত আছোঁ, মই এখন হ'ল ভাঙ্গা, কৰিমগঞ্জ জিলাৰ অন্তৰ্গত এটা ঠাই আছে ভাঙ্গাৰ এটা ঠাইত আপোনাৰ এখন গাঁৱৰ নাম হ'ল ৰাহাতপুৰ বুলি কোৱা এই গাঁওখনত বৰ্তমানে মই আহিছিলোঁ। এই গাঁওখন একদম চেছ হৈ গৈছিলে, একদম বৰবাদ হৈছিলে, বানপানীত মানে ফ্লাড আহিছিলে একদম পুৰা গাঁওখন। আপোনালোকৰ যদি খুব ব্যাপক ক্ষয় ক্ষতি হৈছিলে এই গাঁওখনৰ। বৰ্তমানে মই আহিছোঁ, অহাৰ পিছত এইবিলাক এতিয়া বানপানী এৰি গ'ল টোটেলি। যদি আপুনি কওঁ যদি বৰ্তমানে এতিয়া 100ত আপোনাৰ 90% এৰি গ'ল। তাৰপিছত এইখন দেখিছে নহয় হাওৰ বুলি কোৱা এখন ডাঙৰ ফাটাৰ, এইবোৰ মানে বিল নিচানা যদি কয় আপুনি, আপোনাৰ ক্ষেত্ৰৰ পথাৰ, এই ফটাৰকেইটা আপোনালোকে চাব পাৰে। মই অকণমান জুম কৰি দিওঁ তাকে আপোনালোকে ভালদৰে চাব পাৰে। এতিয়াও মানুহে এইটো চাইছে নহয়, সেইটো কলকাজ দি নাও বনাই ভোৰ, ইয়াত লোকেল ভাষাত ভোৰ বুলি কোৱা। তাৰপিছত এই কিমান বিশাল একদম আপোনাৰ হেৰি আছে, সেই পথাৰ নিচানা আছে, ধান খেতি হোৱা মাঠ ময়দান তেনে যেনে ক'ব পাৰে আপোনালোকে। তো এনে অৱস্থা আৰু মই ভাবিলোঁ আহিছিলোঁ ইয়াত, যদি আহিছোঁ অকণমান আপোনালোকক দেখুৱাই যাওঁ। ঠিক আছে, মাছ তাছ আছে, সেইবোৰ আছে। মই অসুস্থ থকাৰ কাৰণত মই আহিব নোৱাৰা হৈছিল। এইবোৰ ৰাস্তা দি মানুহৰ যায়, গাঁৱৰখনৰ ৰাস্তা এনেই পানীত ভিতৰত আছিলে, আপোনালোকে চাব পাৰে। পানী এৰি গ'ল, তাৰপিছত এনে অৱস্থা। ঠিক আছে, গাঁৱৰ পৰিৱেশ সমগ্ৰ ৰাজ্যবাসীক মই এই ভিডিঅ' মই অসমীয়াত কেলে বনাইছোঁ। এই ভিডিঅ' মই অসমীয়াত বনোৱাৰ মেইন উদ্দেশ্যটো হ'ল কেলে সমগ্ৰ ৰাজ্যবাসী, সমগ্ৰ দেশবাসী বা সমগ্ৰ ৰাজ্যবাসী আপোনালোকে সকলোৱে যিহেতু গম পায় বুলি মই ভাবিলোঁ অসমীয়াত কওঁ। আমি অসমীয়া, আমি গৌৰৱ, আমি গৰ্বিত। তাৰপিছত আমি এইটোহে ভাবোঁ যে আপোনালোকে সকলোৱে বুজি পায় যিহেতু অসমৰ এটা ঠাই কৰিমগঞ্জৰ এই ভয়াৱহ আছিল বুলিহে। এইটো চাব পাৰে, এতিয়াও পানী আছে, বানপানী অৱস্থা। তো সেইজনী হ'ল কোনো, তোমাৰ নামটো কৈ দিয়া, কি নাম আছিল? বুৰহানুদ্দিন। সেইজন হ'ল মোৰ বাল্যকালৰ বন্ধু। ধৰক আমি একেলগত ক্লাছত পঢ়িছিলোঁ, সৰু যেনেকৈ নহয় লাংগুটীয়া ইয়াৰ বুলিহে। তেনে অৱস্থা বৰ্তমানে আপোনালোকে যদি ক'ব পাৰে যে ভাই এতিয়া ফ্লাডটো এৰি গ'ল, বানপানীটো এৰিহে গ'ল। আপোনালোকে মোৰ কেমেৰাৰ সন্মুখত যোন জেগাত দেখিছে নহয়, সেইখন হ'ল আপোনাৰ এই গোটেইকেইটা হ'ল মানে ধান খেতিৰ পথাৰ। এইকেইটা তেনেকুৱা অৱস্থাত নাথাকে, বানপানী এৰাৰ পিছত হয় এই অৱস্থা আপোনালোকে চাই পাইছে। তেনে আৰু বৰ্তমানে মই চাওক, মই ৰাজনৈতিক বা কোনোবা চিন্তা চৰ্চাত সোমাব নিবিচাৰোঁ। কেলৈ মই এটা ইনফ্লুৱেঞ্চাৰ বা এনে সৰু মৰু কেতিয়াবা ভিডিঅ' এটা দুটা বনাই দিওঁ, সেইটোহে মোৰ কাম। আৰু বৰ্তমানে মই অসুস্থ থকাৰ কাৰণত মই আহিব নোৱাৰা হ'ল। বৰ্তমানে যদি কওঁ এই গাঁওখনত বানপানীৰ বৰ্তমানে ফ্লাডৰ চিটুৱেশ্যনত বৰ্তমানে এই গাঁওখনত বেছি ক্ষয় ক্ষতি হৈছে বুলিহে মই গম পাওঁ বা শুনিছোঁ। তেতিয়া মই অলপ ভাল পালোঁ, তেতিয়া আহিলোঁ। আহি পেলাই মই ভাবিলোঁ মই কিবা এটা দেখুৱাম আপোনালোকক। আৰু ভিডিঅ' অসমীয়াত কৰাৰ মোৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য এটা, সমগ্ৰ ৰাজ্যবাসী যিহেতু গম পায় কৰিমগঞ্জৰ এটা ঠাই আছে, ঠাইখনৰ নাম ভাঙ্গাৰ ওচৰতে এটা ৰাহাতপুৰ বুলি গ্ৰাম আছে, বস্তি আছে। সেই গাঁওখনৰ এনে দুৰ্দশা, এনে বেয়া অৱস্থা। গতিকে মই আহিলোঁ আপোনালোকক অকণমান চাব দিয়ৰ কাৰণে। এতিয়া মই যদি কওঁ বোলে MLA চাহাব ক'ত আছে, MP চাহাব ক'ত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ত আছে, সেইবোৰ কৈ লাভ নাই। সেইবোৰ কৈ মই ৰাজনীতিৰ কিবা চিন্তা চৰ্চাত সোমাব দৰকাৰ নাই। মই এজন মামৰি সাধাৰণ ব্যক্তি, সাধাৰণ এজন ৰাইজ হিচাপত মই এইবোৰ ভিডিঅ'হে আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। কয়দিন তাকে মেঘ দিল, বাকী লাখো দিন তাই ছাড়িয়ে গেছে এটা বানপানী, 4-5 দিন ছাড়িয়ে গেছে না। এর আগে তো এটা সারার ডুবাই লাসলো ওলা না, সব বুড়াই লাসলো। মানুষের বহুত মানুষ গড় বাড়ি ছাড়া হয়েছ, অন্য কানুকে টাকছ না। তেখেত কৈছে ইয়াত বহু কেইটামান পৰিবাৰ, ধৰক কয়টা পৰিবাৰ হইব, ধৰক 30-25টা পৰিয়াল ইয়াৰ পৰা ওলাই গ'ল। ক'ত গ'ল? যেনে ধৰক চৰকাৰী বিদ্যালয় আছে, স্কুল কেইটা আছে, ওখ জেগাত, ওখ ঠাইত গুচি গৈছিলে। কোনোবা সৰকাৰী মদত আহিছে না আহিছে মই ক'ব নোৱাৰোঁ। চৰকাৰী কোনো মদত, কোনো ইলা কিছু ছাপোৰ্ট কিছু কোনো মতলব নাই, কোনো পাত্তা নাই। ধৰক আপোনাৰ সামাজিক হওক আৰু আপোনাৰ কোনোবা সেও আহিছিলে নি, সামাজিক কাৰ্যকৰ্তা অকল সেউলা সাহায্য। আচ্ছা, এই চাইড এইটো হ'ল ৰাহাতপুৰৰ লাষ্ট এৰিয়া, লাষ্ট বাউণ্ডাৰী। তাৰপিছত আগৰ বস্তি যোনটো হয় এইটো হ'ল ৰাজপাচা। ইয়াৰ মাজতে বহুত ডাঙৰ কেইবা কিলোমিটাৰ এৰি পেলাই তাৰপিছত বেলেগ এখন গাঁও আপোনাৰ পাব। তেতিয়া হ'ল কোনোবা নাই আহা, চৰকাৰৰ তৰফৰ পৰা কোনো মদত, কোনো সহায় তাকে একো নাই কৰা, ওলা নাই। চৰকাৰৰ তৰফৰ পৰা কোনো সাহায্য সহায়তা কৰা নাই। MLA হওক, MP হওক বা যিকোনো হওক,
এনে মানে জনসাধাৰণে যেনে কৈছে ৰাইজ যেনে কৈছে মই তেনে কৈছোঁ মই কোনো পলিটিক্যাল ভিডিও নাই কৰা দেই মই একদম সামাজিক মই এটা ইনফ্লুয়েন্সাৰ মই এনে হামলি এটা দুটা ভিডিও বনাও আইছো গাঁৱত আহাৰ পিছত দেখিলো চাই পালো শুনি পালো ময়ো ভাবিলো চাই আহো আপোনালোককো দেখুৱাও তেনে অৱস্থা আৰু